এগৰাকী প্ৰশাসনিক বিষয়া আৰু যিগৰাকী বিষয়াৰ তৎপৰতাত পুনৰ প্ৰাণ পাই উঠিছিল ঐতিহ্যমণ্ডিত খৰচীয়া সত্ৰ। আৰু এই যিখন খৰচীয়া সত্ৰৰ কথা কৈছোঁ, এই খৰচীয়া সত্ৰ স্থাপন কৰিছিল বৰ অসমৰ গুৰি ধৰোঁতা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ। আৰু এই শংকৰদেৱৰ যি সৃষ্ট বা শংকৰদেৱে স্থাপন কৰা এই খৰচীয়া সত্ৰক পুনৰ জীৱনদান দিছিল এগৰাকী অসামৰিক বিষয়া প্ৰেমকান্ত মহন্তই। আৰু প্ৰেমকান্ত মহন্তৰ স্মৃতিত প্ৰতি বছৰে খৰচীয়া সত্ৰই এক বিশেষ বঁটা প্ৰদান অনুষ্ঠানৰ আয়োজন কৰে। আৰু আজি তৃতীয় বৰ্ষৰ বাবে এই বঁটা প্ৰদান অনুষ্ঠানৰ আয়োজন কৰিছে। আৰু এই মুহূৰ্তত মোৰ লগত আছে প্ৰেমকান্ত মহন্তৰ পুত্ৰ সুযোগ্য সন্তান ৰজত বৰণ মহন্ত। মই প্ৰথমতে আপোনাক স্বাগতম জনাইছোঁ। আৰু কি উদ্দেশ্য আগত ৰাখি আপোনালোকে এই বঁটাটো প্ৰদান কৰিলে সেই বিষয়ে অলপমান আমাক জনাওকচোন। আচলতে এই উদ্দেশ্যটো, এই চিন্তাটো মোতকৈ আগতে ইয়াৰ লগত জড়িত একেবাৰে অংগাংগীভাৱে যিসকল জড়িত আছিল তেখেতসকলে চিন্তা কৰিছিল আৰু মোক এই চিন্তাটোৰ কথা কৈছিল। তো মই সেইটোত সমৰ্থন জনাইছিলোঁ যে ভাল হয়, কাৰণ মানে আমাৰ এই জাতীয় যিখন প্লেটফৰ্ম থাকে বা থাকে, তাত আমাৰ কিছু ব্যক্তিয়ে সদায় তেওঁলোকে তাত মানে তেওঁলোকৰ পৰিচয় নহয়। গতিকে এনে কিছুমান স্থান আছে য'ত কিছু ব্যক্তি নিৰলসভাৱে কিছুমান কামত লাগি থাকে। আমি তেওঁলোকৰো নাম লোৱা উচিত, তেওঁলোকৰো প্ৰশংসা কৰা উচিত, কাৰণ তেখেতসকলে সেইটো কৰিলে তেখেতসকলে এই যিটো কাম কৰি আছে সেই কামটো কৰি যোৱাৰ কাৰণে তেখেতলোকে প্ৰেৰণা পায়। গতিকে এই চিন্তা সৰগত কৰিয়েই আজি বোধহয় তৃতীয় বছৰ হ'ল আমি তৃতীয় বছৰ এই বঁটা প্ৰদান কৰিলোঁ। আৰু এই বঁটা এইবাৰ প্ৰাপক হ'ল এইখন সত্ৰৰ লগত, যদিও তেখেত বিজনীৰ বাসিন্দা, কিন্তু এই সত্ৰখনৰ লগত তেওঁ একেবাৰে আৰম্ভণিৰ পৰা মানে এই সত্ৰখন যেতিয়া এই আপোনাৰ প্ৰতিষ্ঠা দিৱস পালন কৰা আৰম্ভ হৈছে তাৰ আগৰ পৰা তেখেতে এই সত্ৰৰ লগত জড়িত হৈ আছে। আৰু সদায় সত্ৰখনৰ উত্তৰ উন্নতি প্ৰসাৰৰ ক্ষেত্ৰত তেখেতে সদায় তেখেতৰ পাৰ্যমানে তেখেতে যি অৱদান দিব লাগে দি আহিছে। তেনে এজন ব্যক্তি শ্ৰী প্ৰদীপ বায়ন ডাঙৰীয়া। আৰু তেখেতক আজি এই বঁটাটো দিয়া হ'ল। আজি এই বঁটাটোত এখন প্ৰশস্তি পত্ৰ থাকে আৰু এখন সাধাৰণ, মানে এইটো আপুনি বঁটাটোত কিবা সাংঘাতিক অন্য মূল্য আছে, মানে আপুনি আৰ্থিকভাৱে বিত্তীয়ভাৱে যদি চাবলৈ যায় তেনে নাই, কিন্তু বঁটাটোৰ এটা অন্য এটাৰ গুৰুত্ব আছে। আৰু সেইফালৰ পৰা এখন চেলেং চাদৰ আৰু এখন প্ৰশস্তি পত্ৰ আজি সেইটো প্ৰদান কৰা হ'ল প্ৰদীপ বায়ন ডাঙৰীয়াক। আৰু এইটো কৰিবলৈ পাই আৰু প্ৰতি বছৰে এইটো অনুষ্ঠানলৈ আহিবলৈ পাই মই নিজকে ধন্য মানিছোঁ।